ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক আপোনালোকে জানে যে বিগত দিনসমূহত তেখেতক কিমান কষ্ট দিয়া হৈছিল, তেখেতক কাৰাৰুদ্ধ কৰা হৈছিল, তেখেতৰ হাতত ৰছীৰে বান্ধি তেখেতক চুচুৰাই লৈ যোৱা হৈছিল। আৰু এই কথাখিনি আজি এজন লোকে অখিল গগৈক সন্মুখত পাই কৈছে যে আপোনাক যোৱা 5 বছৰ হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট দিলে আৰু এই হিচাপ আপুনি ল'ব লাগিব। হয়, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়া আমি বিগত দিনসমূহত দেখিছিলোঁ যে তেখেতে যেতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিছিল, আপোচবিহীন সংগ্ৰাম গঢ়ি তুলিছিল, সেই সময়তে তেখেতক এনআইৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰায় 3 বছৰ তেখেতক কাৰাৰুদ্ধ কৰা হ'ল। আৰু গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়া ইমানেই কঠোৰ আছিল যে অখিল গগৈ ডাঙৰীয়াক হাতত পঘাৰে বান্ধি তেখেতক চুচুৰাই লৈ যোৱা হ'ল। গতিকে এই বিষয়বস্তুৰ ওপৰত অসমৰ মানুহৰ অধ্যয়ন আছে। অসমৰ মানুহে জানে যে অখিল গগৈ ডাঙৰীয়াক এই বিজেপি চৰকাৰখনে কিমান কষ্ট দিলে, অখিল গগৈ ডাঙৰীয়াৰ ওপৰত কিমান অত্যাচাৰ কৰা হ'ল, অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মনে সজা গোচৰ কি ধৰণে এটাৰ পিছত আন এটা গোচৰ জাপি দিয়া হ'ল। এটা কথা নিশ্চিত যে অসমৰ মানুহে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত হোৱা অত্যাচাৰ বুজি পায়, অখিল গগৈ ডাঙৰীয়াৰ ওপৰত হোৱা অন্যায় আৰু অখিল গগৈ ডাঙৰীয়াই অসম মাতৃভূমিক যে অপ্ৰাণ ভাল পায় এই কথাষাৰ অসমৰ মানুহে জানে। গতিকে প্ৰথমজন অসমীয়া হিচাপে কাৰাগাৰৰ পৰাই বিধায়ক হিচাপে নিৰ্বাচিত হ'ল অখিল গগৈ ডাঙৰীয়া। আৰু এই অখিল গগৈ ডাঙৰীয়াক আজি কামৰূপত বানপানী পৰিদৰ্শন কৰিবলৈ যাওঁতে অখিল গগৈ ডাঙৰীয়াক কাষত পাই এজন লোকে ক'লে যে দাদা, আপোনাক হিমন্তই যোৱা 5 বছৰ বহুত কষ্ট দিলে, ইয়াৰ হিচাপ আপুনি ল'ব লাগিব। অৰ্থাৎ অসমৰ ৰাইজে বিচাৰে যে অখিল গগৈ ডাঙৰীয়াৰ অসমৰ মুখ্যমন্ত্ৰী হওক, অখিল গগৈ ডাঙৰীয়াৰ হাতলৈ ৰাজনৈতিক পাৱাৰ আহক, অখিল গগৈ ডাঙৰীয়াই অসমৰ স্বাৰ্থত যিসমূহ সংগ্ৰাম কৰি আছে, অনবৰতে তেখেতে অসম মাতৃভূমিক ভাল পায় যিসমূহ কথা কৈ আছে, সেই কথাসমূহ তেখেতে বা যি প্ৰশ্ন তেখেতে উত্থাপন কৰে সেই প্ৰশ্নসমূহ তেখেতে নিজেই সমাধান কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিদৰে লুটি পুতি খাইছে, অসমৰ সম্পত্তিৰ ওপৰত নিজাৰ তেখেতে অধিকাৰ গঢ়ি তুলিছে, এই কথাবোৰ অখিল গগৈ ডাঙৰীয়াই হিচাপ লওক, অখিল গগৈ ডাঙৰীয়াই নিজে ৰাজনৈতিক অধিকাৰ পাওক আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেখেতে যি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা কৰক। এই কথা আমাৰ নহয়, এই কথা সাধাৰণ মানুহে বিচাৰে। এই কথা অখিল গগৈ ডাঙৰীয়াক এতিয়া সাধাৰণ মানুহে লগ পায়, যি মানুহে ৰাজনৈতিক পৰিৱেশটোৰ লগত জড়িত নহয় তেনেকুৱা মানুহেও এই কথাবোৰ খবৰ ৰাখে আৰু অখিল গগৈ ডাঙৰীয়াক কাষত পালে কথাবোৰ কয়। আমি আপোনালোকক শুনাব খুজিছোঁ, চাওক এই ব্যক্তিগৰাকীয়ে কেনেকৈ অখিল গগৈ ডাঙৰীয়াক কাষত পাই কৈছে, চাওক। স্যার আমরা যে হেমন্ত বিরাট কষ্ট দিছে, আমরা 5 বছর খালি জেলে ঘুরাইছে স্যার, কিন্তু সেই পিছাটা স্যার আমরা করবা লাগবে স্যার। হেমন্ত বহুত কষ্ট দিছে না? হ্যাঁ, আমরা বহুত কষ্ট দিছে স্যার, আমি মোবাইলে চাইছো স্যার। হ্যাঁ, কিন্তু স্যার এইটো পিছাটো করবা লাগবে। হয়, আপোনালোকে শুনিলে যে অখিল গগৈ ডাঙৰীয়াক কাষত পাই এই ব্যক্তিগৰাকীয়ে তেখেতৰ মনৰ কথা কৈছে। ঠিক এইগৰাকী ব্যক্তিৰ দৰে এতিয়া অসমৰ লক্ষ লক্ষ মানুহ আছে, যি মানুহে বিচাৰে যে অসমত ৰাজনৈতিক পৰিৱৰ্তন আহক, যি মানুহে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অন্যায় অত্যাচাৰ, অসম বিৰোধী তেখেতৰ যি সিদ্ধান্ত, এই সিদ্ধান্তবোৰ সলনি হওক আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্ব দিয়ক। অখিল গগৈ ডাঙৰীয়াৰ যি ৰাইজৰ দল আছে, ৰাইজৰ দলে বিগত দিনসমূহত সাংগঠনিক তৎপৰতা অধিক তীব্ৰতৰ ৰূপত কাম কৰিছে। আমি দেখিবলৈ পাইছোঁ তেখেতৰ সাংগঠনিক ভেটি পূৰ্বতকৈ বহু শক্তিশালী হৈছে। বহুতো অগপ কংগ্ৰেছ বিজেপি নেতাসকলে দল ত্যাগ কৰি আহি ৰাইজৰ দলত যোগদান কৰিছে আৰু অখিল গগৈ হাত শক্তিশালী কৰিছে। গতিকে আমি আশা কৰিম যে অনাগত দিনত অখিল গগৈ হাত শক্তিশালী হওক। অখিল গগৈ ডাঙৰীয়াৰ যি অসমখনৰ সপোন, তেখেতে এখন সোণৰ অসম গঢ়িবৰ কাৰণে যি সপোন দেখিছে, অসমখনক 12 মাহে খেতি কৰিব পৰা এটা পৰিৱেশ তেখেতে গঢ় দিব খুজিছে, অসমত সৰু সৰু উদ্যোগ গঢ়িব খুজিছে, এই সপোনবোৰ যেন বাস্তৱ ৰূপ পাওক। আমি আশা কৰিম যে অখিল গগৈ ডাঙৰীয়াই যেনেকৈ অসমখনৰ এটা পৰিৱৰ্তনৰ সপোন দেখে, অসমখনক বান গৰাখহনীয়া সমস্যাৰ পৰা স্থায়ী সমাধানৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই যি সপোন দেখে, এই সপোনবোৰ এদিন বাস্তৱ ৰূপ পাওক আৰু অখিল গগৈ ডাঙৰীয়াক
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অন্যায় আৰু অত্যাচাৰ কৰিলে মানুহৰ মনত যি ক্ষোভ আছে এই ক্ষোভবোৰ যেন ২৬ৰ যি বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনত ৰাইজৰ বহিঃপ্ৰকাশ হওক ৰাইজে সিদ্ধান্ত লওক এইবাৰ হিমন্ত বিশ্ব শৰ্মা নে এইবাৰ অখিল গগৈ